प्रथमे मैं आमार क्लाबर 43 नং সাধারণ সভা উপলক্ষে আমার মাজত এতিয়া উপস্থিত হৈছে মোৰ বন্ধু আব্দুল্লাহ সাহেব। পঢ়া লিখাৰ ওপৰত আমাৰ কৰ্তব্যখিনি কি, তেওঁ যেহেতু এডুকেশ্যনৰ এজন মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ, ইজ বেটাৰ দেন আছ, আমাক চবতকৈ বেছি তেওঁ জানিব। মই অনুৰোধ কৰিম তেওঁ আহি পেলাই তেওঁৰ মূল্যৱান উপদেশখিনি আমাক যাতে দিয়ে। মাননীয় আজিৰ সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতি তথা আমাৰ ক্লাবৰ সভাপতি সম্পাদক মহোদয়, সভাস্থলীত আমন্ত্ৰিত অতিথিবৃন্দ, আমাৰ ক্লাবৰ সদস্যসকল আৰু বিশেষকৈ আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মই আমাৰ ক্লাবৰ 43 নং সাধাৰণ সভা উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ। এতিয়া মোৰ বন্ধু এডভোকেট সাহেবে কৈছে যে শিক্ষাৰ ওপৰত দুই এটা মন্তব্য আগবঢ়াবলৈ। শিক্ষাৰ ওপৰত মই এইটোৱে ক'ব খোজোঁ যে চাওক, আমি সবেই অৱগত যে শিক্ষাটো প্ৰত্যেকটা ব্যক্তিৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। শিক্ষাই যদি প্ৰকৃত আমি শিক্ষা লাভ কৰোঁ, তেতিয়া শিক্ষাই আমাৰ মাজৰ পৰা যিমানখিনি বেয়া প্ৰবৃত্তি আছে, যাক আমি বেড ইনষ্টিংক্ট বুলি কওঁ, সেইখিনি দূৰ কৰাত সহায় কৰে। সেইখিনি আমি সবেই বুজি পাওঁ যে শিক্ষাই আমাৰ আচৰণ সংশোধন কৰাৰ লগে লগে আমাৰ সুখ শান্তি উন্নতি সকলোখিনি শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰে। এতিয়া ইয়াত যিহেতু পেৰেণ্টছ আহিছে, এতিয়া চাওক, এজন ল'ৰা বা ছোৱালী পঢ়া লিখাত আগুৱাই যাবৰ কাৰণে কিছুমান দায়িত্ব কৰ্তব্য আছে। এই দায়িত্ব কৰ্তব্যবোৰ বিশেষকৈ আমাৰ ছাত্ৰ বা ছাত্ৰীৰ আছে, অভিভাৱকৰ আছে, বিশেষকৈ পিতৃ মাতৃৰ আৰু শিক্ষকসকলৰো আছে। এতিয়া আমি যদি পঢ়া লিখাক এটা গোল হিচাপে লওঁ, তেতিয়াহ'লে ক'ব লাগিব যে যিকোনো এটা পক্ষই যদি নিজৰ দায়িত্ব কৰ্তব্য সুচাৰুৰূপে পালন নকৰে, এই পক্ষ বুলি কওঁতে অভিভাৱক, ছাত্ৰ ছাত্ৰী, শিক্ষক, ইভেন সমাজৰ ব্যক্তিসকল প্ৰত্যেকৰে দায়িত্ব কৰ্তব্য আছে। এতিয়া যে যিখিনি পক্ষ মই উল্লেখ কৰিছোঁ, তাৰে যিকোনো এটা পক্ষই যদি নিজৰ দায়িত্ব কৰ্তব্য পালন নকৰে ল'ৰা ছোৱালীৰ পঢ়া লিখা কৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ বা আমাৰ অভিভাৱকৰ যি গোল আছে, সেইটোত আমি উপনীত সঠিকভাৱে হ'ব নোৱাৰিম। তো মই চিম্পুলকৈ আমাৰ সমাজত খাপ খোৱাকৈ মই কথা এটা কওঁ, আৰু মই এইটো ক্লাছতো কওঁ, যদি ল'ৰা ছোৱালী পঢ়া লিখাত আগুৱাব লাগে, তেওঁলোকৰ আচৰণ সংশোধন হ'ব লাগে, পঢ়া লিখাৰ ওপৰত কৈ আছোঁ যে প্ৰত্যেকটা ফেমিলিত ল'ৰা ছোৱালীয়ে ৰাতিপুৱা পঢ়িবই লাগিব, সময়মতে স্কুল যাব লাগিব, পিছত আহি সন্ধিয়া সময়ত পঢ়িব লাগিব, ইমানো বেছি পঢ়িব নালাগে। এইখিনি যদি মেইনটেইন কৰে, তেতিয়া দেখা যায় যে মই আমাৰ সমাজৰ কথা কওঁ, বহুত ফেমিলি আছে তেওঁলোকে ভাল ডিচিপ্লিন মতে পঢ়া লিখা কৰে, মাক বাপেকো যথেষ্ট সচেতন, কিন্তু পৰিতাপৰ কথা কিছুমান ঘৰত মই নিজে দেখিছোঁ যে সন্ধিয়া সময়ত ল'ৰা ছোৱালীয়ে পঢ়া লিখা নকৰে, কোনোবাই টিভি চাব, কোনোবাই মোবাইল টিপিব, কোনোবাই আটাইয়াকি কৰিব। নহয়, সন্ধিয়া হোৱাৰ লগে লগে ল'ৰা ছোৱালী পঢ়াত বহিব লাগিব। কিছুমান ল'ৰা ছোৱালী নিজে নিজে বহি যায়, যিবোৰ নবহে মাক বাপেকে তেওঁলোকক পঢ়াব লাগিব, ৰাতিপুৱাও ছেইম হ'ব লাগিব, ৰাতিপুৱা পঢ়া লিখাও কৰিব লাগিব। আৰু ইয়াত লগতে পঢ়া লিখাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীৰ আচাৰ ব্যৱহাৰ, আচৰণ, সেইবোৰো সংশোধন হ'ব লাগিব। আৰু লগতে আজিকালি মই এইটোও কওঁ, আমাৰ স্কুলতো দেখিছোঁ এই 6-7ৰ ল'ৰা ছোৱালীও আজিকালি দেখিছোঁ যে নেশা খায়, নেশা ইন দ্য চেন্স শিকৰ খায়। তো এইখিনি আমি চাব লাগিব। মাক বাপেকে খালি অকল পইচা আছে, টিউশ্যন লগাই দিছোঁ 2-3টা, কোনো খবৰ নাই ল'ৰা ছোৱালী পঢ়ি আছে কিনা, স্কুলত গৈ আছে কিনা কোনো খবৰ নাই। এনেকুৱাও ল'ৰা ছোৱালী আছে 6-7লৈকে স্কুলত নাযায়,
6-7 দিনৰ ভিতৰত দেউতাই হওক মাকে হওক এদিনো সোধা নাই যে তুমি স্কুলত কিয় যোৱা নাই তে স্যাৰ আমি প্ৰত্যেকে আমাৰ ল'ৰা ছোৱালীক নিজতকৈ বেছি ভাল পাওঁ আমাৰ যেতিয়া নিজৰ আগত সৰু থাকোঁতে আমি বুজি পোৱা নাই এতিয়া যেতিয়া মাক বাপেক হৈছোঁ বুজি পাওঁ নিজৰ জ্বৰ হ'লে ইমান আমি টেনশ্যনত নভোগোঁ যেতিয়া ল'ৰা ছোৱালীৰ কিবা জ্বৰ হয় চৰ্দি হয় কাহ হয় বা অসুখ হয় তেতিয়াহ'লে বহুত কষ্ট পাওঁ তে মই এই কথাটো এই কাৰণেই ক'ব খুজিছোঁ চাওক আপোনালোকে যদি আপোনালোকৰ মই অভিভাৱকসকলক কৈছোঁ আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক ভৱিষ্যতে সুখটো বিচাৰে শান্তিত থাকিব বিচাৰে তেতিয়া তেওঁলোকক এতিয়াৰ পৰাই আপোনালোকে বিভিন্ন দিশত যত্ন ল'ব লাগিব পঢ়া লিখাৰ পৰা আদি কৰি স্বাস্থ্যৰ পৰা আদি কৰি খোৱা বোৱাৰ পৰা আদি কৰি সম্পূৰ্ণ দায়িত্ব পালন কৰিব লাগিব তেতিয়াই আশা কৰিব পাৰি যে আপোনাৰ বা আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতে সুখত থাকিব শান্তিত থাকিব মই বেছি আৰু দীঘলীয়া নকৰোঁ মানে আপোনালোকে শুনিছে চাগে মনটো ইমান ভাল লগা নাই সেইকাৰণে মা অসুস্থ আছে মই ইমাত্ৰ আহিছোঁ নগৰৰ পৰা যিখিনি কথা কৈছোঁ নিশ্চয় আপোনালোকে ভালকৈ শুনিছে অভিভাৱকসকলে আৰু সেইমতে আমি যদি চলোঁ যত্ন কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালী আগুৱাই যাব আৰু এই যে সম্বৰ্ধনা আমাৰ লাষ্ট এটা কথা কয় যে সম্বৰ্ধনা যে অনুষ্ঠানটো আমাৰ ক্লাবৰ তৰফৰ পৰা পতা হৈছে আমাৰ এডভোকেট জয়নাল আব্দিনে ইয়াত ইনিচিয়েটিভ লৈছে যোৱাবাৰ তেওঁ লৈছে এইটো ভাল এটা ইনিচিয়েটিভ কাৰণ ইয়াৰ দ্বাৰা আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে বিভিন্ন পৰীক্ষাত মেট্ৰিকত হাই ছেকেণ্ডেৰী হওক BA হওক LLB হওক বা মেডিকেলত হওক তেওঁলোকে এটা উৎসাহ পায় আৰু ইয়াৰ লগতে এইবোৰ দেখি অন্যান্য ছাত্ৰ ছাত্ৰীসকলে উৎসাহিত হ'ব আজি আমাৰ গৌৰৱৰ কথা খুব ভাল লগা কথা যে যোৱাবাৰো আমি আমাৰ ল'ৰা ছোৱালীক এনেকুৱা সম্বৰ্ধনা জনাইছোঁ আজিও আমি জনাই আছোঁ এইখিনি আমাৰ ছ'চাইটিৰ কাৰণে এটা ভাল কথা মই আমাৰ যিখিনি আহি থকা ছাত্ৰ ছাত্ৰী আছে যিসকলে 8, 9 পঢ়ি আছে বা মেট্ৰিক দিব তেওঁলোকে যাতে এনেকুৱা ৰিজাল্ট আৰু ভালকৈ ৰিজাল্ট কৰিব পাৰে সেই আশা ৰাখি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ